নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। এতিয়া দুপৰীয়া ভাত সাজ বনাবৰ কাৰণে আহিছোঁ। আজি মাছ আছে ভাতত। এতিয়া প্ৰথম মাছকণ ফ্ৰাই কৰি লওঁ। মাছকণ কেৰাহীত বহাই বাকীখিনি কৰি থাকিম আৰু কাম। ইফালে মাছ ফ্ৰাই হ'লে বাকী যোগাৰ পাতিও হৈ যায়। মাছখিনি বহাই লৈছোঁ আৰু এতিয়া চব্জিখিনি চব যোগাৰ কৰি লওঁ। কি বনাম আজি? এইফালে বেঙেনা ফ্ৰাই কৰিম ভাবিছোঁ আৰু ফ্ৰেঞ্চ বিন আলু ভাজিম। দেহা মানুহে যিটো ফ্ৰেঞ্চ বিনটো ভাল পায়, তাই ফ্ৰেঞ্চ বিনটোক জলকীয়া ভাজি বুলি কয় আৰু ফ্ৰেঞ্চ বিনটো খোৱা ভাল বুলিও কয়। এতিয়া বেঙেনাখিনি কাটি কৰি ল'লোঁ। ইয়াত অলপ নিমখ দি পেলাই এতিয়া তিয়াই থৈ দিম পানীত। এইফালে ভাজিখিনিও কাটি বাছি লওঁ আৰু ধুনীয়াকৈ। মাছখিনি ফ্ৰাই হৈ থাকে মানে মই এয়া পাচলিখিনি ৰেডি কৰি লৈছোঁ। আচলতে গোটেইখিনি কাটি বাছি ল'লে বনাওঁতে বহুত বেছি সময় নালাগে, তৎক্ষণাতে হৈ যায়। সেইকাৰণে বেঙেনাখিনিও ধুনীয়াকৈ পানীৰ পৰা টুকি ল'লোঁ আৰু সেইখিনি নিমখৰ পানীতে এতিয়া চব্জিখিনিও দি দিছোঁ। ধুনীয়াকৈ ধুই ল'ম। এতিয়া অলপ সময় তিয়াই থৈ দিছোঁ আৰু বেঙেনাখিনিটো নিমখ হালধি সানি লওঁ। এইফালে কেৰাহীটোত মই ভাজিখিনি বহাই দিছোঁ। তেতিয়া জলদি জলদি হৈ যাব, বহুত বেছি টাইম নালাগে আৰু। এইটো কুকাৰতে মই প্ৰথমতে মায়ে কুকাৰটোত বহাই দিছিলে ফুলকবি আলু দি বনাম আজি মাছৰ তৰকাৰী। এইখিনি ফুলকবি আলুখিনি প্ৰথম টুকি লৈছোঁ মই পানীখিনিৰ পৰা, আৰু এইখিনি সিজোৱা এইখিনি পানী দি দিম। মই তৰকাৰীত এইখিনি পানী দিম, টেষ্টটো তেতিয়া ভাল হয়। মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে মই মাছৰ তৰকাৰীখন বনাই ল'ব লৈছোঁ। আৰু ইয়াত তেলখিনিতে বহাই দি দিলোঁ মই অকণমান পাঁচফোৰণ আৰু কুটি দিয়া বিলাহীখিনি দি দিছোঁ। মাছৰ তৰকাৰী আচলতে টেঙাই বেছি ভাল পাওঁ, সেইকাৰণে বিলাহী দি ফুলকবি আলু তৰকাৰী বনাম। আৰু ইয়াতে দি দিছোঁ অকণমান হালধি। বিলাহীখিনি অকণমান ভালকৈ ভাজা হ'লে সিজাই লোৱা ফুলকবি আলুখিনি দি দিম। এতিয়া এইখিনি ভালকৈ অকণমান ভাজি লওঁ। এইখিনি ভালকৈ ভাজা হৈ গ'ল। এতিয়া ইয়াত পানী দি দিছোঁ। মই ফুলকবি আলু সিজোৱা পানীখিনিকে দি দিছোঁ আৰু ইয়াত জোখমতে নিমখ দিয়াই আছে, সেইকাৰণে নিদিলেও হ'ব। যদি দৰকাৰ হয় লাষ্টত চাই পেলাই অকণমান দি দিম আৰু উতল আহিলে ইয়াত দি দিম ফ্ৰাই কৰি থোৱা মাছখিনি। আৰু লাষ্টত দি দিছোঁ মই মান ধনিয়া, ঘৰৰে মান ধনিয়া আছিলে, ধুনীয়াকৈ মিহিকৈ কুটি দি দিছোঁ। আৰু এইফালে ভাতো হৈ গ'ল। এতিয়া মই পেটুকণ ভাজি ল'ম। অকণমান মাছৰ পেটু আছিলে, সেইকণো ভাজি লওঁ। পেটুটো খাই মই বহুত বেছি ভালেই পাওঁ আৰু তাত বেঙেনা দি বেছি ভাল লাগে আৰু খাই। বেঙেনা পেটু ভাজিলে বেছি ভাল পাওঁ। আজি যিহেতু বেঙেনা ফ্ৰাই কৰিছোঁ, সেইকাৰণে মই পিঁয়াজ দি চিম্পুলকৈ ভাজিম। অকণমান নিমখ হালধি দি দিছোঁ, মানে পেটুতটো নিমখ হালধি সানিয়ে থোৱা আছে, সেইকাৰণে অকণ দি দিছোঁ আৰু পিঁয়াজতো। আৰু পেটুত মই আজি জলকীয়াও এতিয়া মানে দি দিম পেটুত, যিহেতু তৰকাৰী ভাজিত জলকীয়া দিব নোৱাৰোঁ। আজিকালি কাৰণ দেহা মানুহক সেয়াই খুৱাওঁ, সেইকাৰণে পেটুটো টাইটটো নোখুৱাওঁ, আমিহে খাম, সেইকাৰণে তাতে জলকীয়া দি দিছোঁ হয়। আৰু এইখিনি মাছৰ পেটুখিনি দি দিলোঁ। এইখিনি অকণমান ভাজি নৰসিংহ পাত ইয়াত দি দিম। এতিয়া পেটুখিনিত আচলতে মই মান ধনিয়া দিম ভাবিছিলোঁ, কিন্তু ঘপকৈ নৰসিংহ গছজোপা দেখা পাই মনত পৰিল যে নৰসিংহ পাতেই দিওঁ, যিহেতু মাছৰ তৰকাৰীত মানে মান ধনিয়া দিছোঁৱে। দুইটাতে এটা হেৰি বেয়া লাগিব নহয়। আৰু কেইটামান ভাত দি দিলোঁ, অকণমান পেটুখিনি সৰহ হৈ যাব আৰু হৈ গ'ল আৰু পেটু ভাজিও। মাহঁতে ভাত খালে আৰু লাষ্টতে মই খাব লৈছোঁ আৰু মই কাঁহীখন ধুনীয়াকৈ সজাই লৈছোঁ, যিহেতু ভিডিঅ'টোত দেখাবও লাগিব ভালকৈ ন, লেঠেঙা লেঠেংকেতো বেয়া লাগিব। আৰু মই সজাই কৰিলে বাৰু খাই পেলাই ভালেই পাওঁ। সজাই কৰিলে অকণমান ভাল লাগে পৰিপাটিকৈ খাবৰ কাৰণে।
এইখন মোৰ কাঁহীখন ধুনীয়াকৈ সজাই মেলি লৈ এইফালে ভাত লৈছোঁ ভাত অকণমান এনেকৈ খহিয়ে পৰিলে পাতিত দি দিওঁতে এইফালে ভাজি বেঙেনা ফ্ৰাই পেটু ভাজি এইফালে মাছৰ তৰকাৰী আৰু এইপিনে আচাৰ মোক প্ৰতি সাজতে আচাৰ লাগে মায়ে কয় টেঙা তৰকাৰীটোনো আচাৰ খায়নে তথাপিও উপায় নাই আৰু খামেই এয়া খাই লওঁগৈ এতিয়া মই ভাত খাই কৰি আজৰি হৈ দেহা মানুহ খুৱাই কৰি লৈ পেলাই মই এতিয়া ঘৰখন সাৰি ল'ব লৈছোঁ মানে আগবেলাটো ইমানকৈ টাইম নাপাওঁ ঘৰ দুৱাৰ সাৰি গোটেইখিনি কাম কৰিবৰ কাৰণে সেইকাৰণে পিছবেলা তাইক খোৱাৰ পিছত বা কেতিয়াবা সাৰে পাই থাকিলে যদি খেলি কৰি থাকে তেতিয়া ধুনীয়াকৈ সাৰি দিব পাৰোঁ আৰু সেয়াই আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া